আৰু লগতে মই মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম আৰু নাগালেণ্ডৰ মোৰ দায়িত্বত আছিলোঁ। তাৰ লগতেও মই নৰ্থ ইষ্টৰ বেলেগ বেলেগ ষ্টেটৰ বিধানসভা নিৰ্বাচনৰ সময়ত মই ICC কোঅৰ্ডিনেটৰ হিচাপেও কাম কৰিছিলোঁ। মই পশ্চিমবংগতো MP ইলেকশ্যনৰ সময়ত কোঅৰ্ডিনেটৰ হিচাপত কাম কৰিছিলোঁ। মোৰ ৰাজনৈতিক কেৰিয়াৰ মই স্কুলীয়া জীৱনৰ পৰা আপোনাৰ কলেজৰ লাইফৰ পৰা মই আৰম্ভ কৰিছিলোঁ। 1998 পৰা আৰম্ভ কৰিছিলোঁ মই আৰু NSYৰ যোগেদি আৰম্ভ কৰিছিলোঁ। এনেকুৱা সংগঠন কৰি কৰি মই এটা সময়ত মই সৰ্বভাৰতীয় যুৱ কংগ্ৰেছলৈ পাইছিলোঁ আৰু মই অসমৰ যেতিয়া যুৱ কংগ্ৰেছৰ ইলেকশ্যন হৈছিলে তেতিয়া মই ইলেক্টেড জেনেৰেল ছেক্ৰেটাৰী হৈছিলোঁ। এই ইলেকশ্যনটো মই গোটেই অসম বেচিছ আছিলে আৰু মই বৰাকবেলিৰ পৰা দ্য ওৱান এণ্ড অনলি প্ৰতিনিধি আছিলোঁ। তাৰপিছত মোৰ কামৰ ভিত্তিত, মোৰ পাৰফৰ্মেঞ্চৰ ভিত্তিত মোক ৰিকগনিশ্যন দিছিলে আৰু মোক অল ইণ্ডিয়া যুৱ কংগ্ৰেছে মোক ছেক্ৰেটাৰী দিছিলে। মই বৰাক উপত্যকাৰ পৰা প্ৰথমগৰাকী কংগ্ৰেছী আছিলোঁ যিজনে সৰ্বভাৰতীয় ক্ষেত্ৰত কাম কৰাৰ মই সুযোগ পাইছিলোঁ। সেই সুযোগক লৈ মই ৰাইজৰ সেৱাত আৰু সংগঠন শক্তিশালী কৰাত মই কামত লাগিছিলোঁ। মই দীৰ্ঘ 23টা বছৰ সংগঠনৰ কাৰণে কাম কৰিছিলোঁ। মই দিনে ৰাতিয়ে সংগঠনৰ কাম কৰিছিলোঁ। আজি মোৰ নিচিনাই কংগ্ৰেছত বহুত কংগ্ৰেছী কাম কৰি আছে, বহুত যুৱ কংগ্ৰেছী, বহুত NSY ল'ৰা মোতকৈ বেছিও কাম কৰি আছে। আজি যে আপোনালোকে মোক সুধিব যে আপুনি কিয় ৰিজাইন দিলে, মোৰ ৰেজিগনেশ্যনটো হৈছে এটা প্ৰতিবাদ। ইটছ এ হাইয়েষ্ট চাইন অফ প্ৰটেষ্ট এগেইনষ্ট দ্য পাৰ্টিজ ইনডিচিপ্লিন, ইৰেগুলাৰিটিজ, ইনকম্পিটেন্সি। পাৰ্টিৰ ভিতৰত হৈ থকা যিবিলাক কথাই আমাৰ সাধাৰণ কংগ্ৰেছ কৰ্মীসকলক প্ৰতিনিয়ত আমাক মনত এটা দুখ দিছে, এটা হেঁচা মাৰি থৈছে। মই এইবিলাক কথা আপোনালোকক কম, সেই কথাবিলাক মই আজি প্ৰথমবাৰৰ কাৰণে মিডিয়াত কৈছোঁ, কিন্তু তাৰ আগতে মই সদায় পাৰ্টিৰ প্লেটফৰ্মত কথাবিলাক মই জনাই থৈছিলোঁ। অকলে মুখৰে জনোৱাটো নহয়, মই লিখিতভাৱে জনাই থৈছিলোঁ। কিন্তু দলীয় নেতৃত্বক, আমাৰ কেন্দ্ৰীয় নেতৃত্বই হওক, আমাৰ প্ৰদেশ নেতৃত্বই হওক, তেওঁলোকে সেইসকল কথাৰ কোনো গুৰুত্ব দিয়া নাছিল। আজি বহুত কংগ্ৰেছীয়ে মই যিখিনি কথা কম সেইখিনিৰ লগত তেওঁলোকেও ৰিলেট কৰিব। তেওঁলোকৰ মনত একেটা কথা তেওঁলোকৰ মনত সোমাই আছে। আজি যিটো কংগ্ৰেছ পাৰ্টি আমাৰ অসমত আপোনালোকে যোৱা নিৰ্বাচনৰ সময়ত দেখিলে, আমাৰ যিটো কংগ্ৰেছ পাৰ্টিৰ যিটো আইডিঅলজি, যিটো মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, চৰ্দাৰ বল্লভভাই পেটেল, মৌলানা আবুল কালাম আজাদ, লোকপ্ৰিয় গোপীনাথ বৰদলৈ, সেই আইডিঅলজিৰ পৰা কংগ্ৰেছটো বহুত দূৰলৈ গুচি গ'ল। কংগ্ৰেছ নিজৰ আইডিঅলজিত থকা নাই আৰু হাইয়েষ্ট লেভেল অফ কম্প্ৰমাইজ ষ্টেট লিডাৰশ্বিপে আৰু চেণ্ট্ৰেল লিডাৰশ্বিপে কৰিছে অনলি ফৰ দেয়াৰ পাৰ্চনেল বেনিফিট। তেওঁলোকে নাম দিছে মহাগঠবন্ধন কৰিছোঁ, কিন্তু সেই মহাগঠবন্ধনটো তেওঁলোকৰ নিজৰ ব্যক্তিগত স্বাৰ্থত, ব্যক্তিগত লাভৰ কাৰণে এই মহাগঠবন্ধন কৰিছিলে। তাতে কংগ্ৰেছ সংগঠনত বা অসমৰ ৰাইজত কোনো লাভৰ কথা তেওঁলোকে চিন্তা কৰা নাছিলে। তেওঁলোকে ভাবিছিলে যে আমি কেনেকুৱা মুখ্যমন্ত্ৰী হ'ব পাৰোঁ, আমি কেনেকুৱা বিধায়ক হ'ব পাৰোঁ, সেই অংকটো তেওঁলোকে ৰচিছিলে। আমি দেখিলোঁ কংগ্ৰেছত যেতিয়া টিকেট ডিষ্ট্ৰিবিউশ্যনৰ সময় আহিলে, তেতিয়া যিসকল কৰ্মীয়ে আমাৰ দিনে ৰাতি কংগ্ৰেছ কৰিলে, কংগ্ৰেছৰ হৈ মাত মাতিলে, কংগ্ৰেছৰ বেনাৰ লগালে, পোষ্টাৰ লগালে, মিটিং অৰ্গেনাইজ কৰিলে, যেতিয়া টিকেট ডিষ্ট্ৰিবিউশ্যনে হওক বা ৱাৰ্ড এলটমেণ্টে হওক, সেইসকল কংগ্ৰেছ কৰ্মীসকলক অৱজ্ঞা কৰা হ'ল, তেওঁলোকক কমপ্লিটলি চাইডলাইন কৰি দিয়া হ'ল। মই আপোনালোকক ওৱান বাই ওৱান এক্সাম্পল দিম আপোনালোকক। আজি জিতেন্দ্ৰ সিং যিজন জেনেৰেল ছেক্ৰেটাৰী তত্ত্বাৱধায়ক, তেখেত হৈছে এজন টুপি সিং। তেখেতে যে টুপি সিং, তেওঁ কংগ্ৰেছ ৱাৰ্কাৰবিলাকক অকলে টুপি দিছে। তেখেতক দায়িত্ব দি পঠাইছিলে ৰাহুল গান্ধীজীয়ে যে অসমত কংগ্ৰেছক জিকাই আনক। তেওঁ সেইবিলাক বাদ দি পালে, তেওঁ ইয়াত লাগিলে কাক মুখ্যমন্ত্ৰী পাতিব, কাক বিধায়ক পাতিব, আৰু গোটেই প্ৰচেছত তেওঁ আমাৰ কংগ্ৰেছৰ ৱাৰ্কাৰখিনিক তেওঁ এভইড কৰিলে। ফৰ এক্সাম্পল আপোনালোকক মই কৈছোঁ, আজি চাওক, ইয়াতে মহাগঠবন্ধন হ'ল, তাতে তেওঁ ফ্ৰেণ্ডলি কণ্টেষ্ট কৰালে। আৰু ফ্ৰেণ্ডলি কণ্টেষ্ট ক'ত কৰালে? য'ত আমাৰ যুৱ প্ৰজন্মৰ নেতাসকল বা ষ্ট্ৰং লিডাৰশ্বিপবিলাক আছিলে সংখ্যালঘু কমিউনিটিৰ,
তেওঁলোকৰ তাতে অমিফিলিটি কৰে যেনেকৈ জাকিৰ হুছেইন সিকদাৰ তো যোৱাবাৰ ইলেকশ্যন জিকিছে লাষ্ট ইলেকশ্যনতো জিকিছে তাতে তো ফ্ৰেণ্ডলি ইলেকশ্যন কণ্টেষ্ট কৰালে একেদৰে শৰ্মান আলী আপোনালোকে জানে ওৱান অফ দি বয়েষ্ট ইন দ্য আছাম এছেম্বলি তেওঁৰ তাত ফ্ৰেণ্ডলি কণ্টেষ্ট কৰালে শুকুৰ আলীৰ তাত ফ্ৰেণ্ডলি কণ্টেষ্ট কৰালে আৰু কংগ্ৰেছৰ দিনত ইন্দিৰা গান্ধীৰ দিনৰ পৰা কংগ্ৰেছ কৰি অহা কংগ্ৰেছ অসমত বিভিন্নভাৱে মানুহক সংগঠনৰ লগত জড়িত থকা ব্যক্তি আমাৰ আব্দুল হাই নাগৰী সাহেব তেখেতক বাদ দি পালে নতুন মানুহক টিকেট দিলে তাতে আকৌ মহাগঠবন্ধন যেহেতু মহাগঠবন্ধন তাতে মানুহ সব একগোট হৈ আছে যাক টিকেট দিলে তাক জিকিলেহেঁতেন তাতে আব্দুল হাই নাগৰী কিয় বাদ দিলে এই যে কথাবিলাক মই কৈ আছো যোৱা 29 জুনত আমাৰ এটা জুম মিটিং হৈছিলে মই একেবিলাক কথা মই ডাইৰেক্ট জিতেন্দ্ৰ সিং ডাঙৰীয়াক কৈছিলো যে এই যে মানুহবিলাকক আপোনালোকে ইয়াতে যে এই সংগঠনৰ মানুহবিলাকক আপুনি ডিপ্ৰাইভ কৰিলে কষ্ট দিলে হেঁচা মাৰিলে বৰাকবেলিত 15টা কনষ্টিটুৱেঞ্চি সেই 15টা কনষ্টিটুৱেঞ্চি তেওঁ আউট অফ 15 তেওঁ 6টা সমষ্টিত চাহ জনজাতি মানুহৰ টিকেট দিলে সেই 6জনৰ ভিতৰত 2জন কংগ্ৰেছী বাকী 4জন বেলেগ দলৰ পৰা ৰাতাবাৰী সমষ্টিত তো বিজেপিৰ এমএলএ আছিল প্ৰাক্তন বিধায়ক পাথাৰকান্দি সমষ্টিত সেই ল'ৰাটো আমাৰ বিজেপি ভাতৃ সংগঠন আছিলে তাক আনি টিকেট দিয়া হ'ল তাতে কংগ্ৰেছ কৰি থকা মানুহ সেইবিলাকক টিকেট দিয়া নাই ঠিক একেদৰে কাছাৰ ডিষ্ট্ৰিক্টত চাকচোন আপোনালোকে কাটিগড়া সমষ্টিত যিটো সমষ্টিৰ আমাৰ কংগ্ৰেছৰ মানুহ টিকেট দিয়া নাই বেকডেটত এআইডিএফৰ পৰা মানুহ জইন কৰি নেক্সট দিনত কংগ্ৰেছৰ টিকেট দিয়া হ'ল ঠিক একেদৰে বদলপুৰ সমষ্টি 55 ইয়াৰ্স কংগ্ৰেছৰ ৰুলিংছ আমাৰ বিধানসভা আছিলে ডক্টৰ আমাৰ জামালউদ্দিন সাহেবৰ সেই সমষ্টিটো কি কৰিলে এআইডিএফৰ হাতত গঠিয়াই দিলে এই যিটো কম্প্ৰমাইজ কৰিলে সেই গোটেই প্ৰচেছটোত আমাৰ কংগ্ৰেছৰ মোৰ নিচিনা মানুহবিলাক দুখ পাইছে মই আজি মোৰ কথা কমেই কম মই কংগ্ৰেছ সংগঠনক কম কাৰণ মই এই কংগ্ৰেছ সংগঠনৰ কাৰণে মই সময় দিছোঁ আপোনালোকে মোৰ মাথাত যিটো দাগ দেখিছে মই ৰাজীৱ ভৱনে যে 2015 চনত বিজেপি এটাক কৰিছিলে এইটো মোৰ ৰাজীৱ ভৱন বচাবলৈ মই আগবাঢ়ি গৈছিলোঁ মোৰ মাথাত মাৰিছিলে দিল্লীত যেতিয়া প্ৰথম 2014 চনত মোদী চৰকাৰ আহিছিলে প্ৰটেষ্ট কৰিছিলোঁ আমি প্ৰাইম মিনিষ্টাৰ ভৱন ঘেৰাও কৰিব গৈছিলোঁ মই গৈছিলোঁ তেতিয়া মোক চিআৰপিএফে মোক বেয়াকৈ পিটিছিলে মোক এডমিশ্যন হৈ আছিলোঁ কিন্তু আজি বহুতে ক'ব যে তেওঁ অপৰচুনিটি ল'বলৈ লুবিয়া হৈ বেলেগ দলে জইন কৰিবলৈ কৰিছে বন্ধুসকল আপোনালোকে মোক ভুল নুবুজিব মই আপোনালোকৰ মাত মাতি পেলাই আজি প্ৰটেষ্ট কৰি আছোঁ আজি মই ইমানখিনি কৰাৰ পিছত মোৰ দেউতা হস্পিটেলত এডমিশ্যন আছিলে ইণ্টাৰনেল হস্পিটেলত অপাৰেশ্যন হৈ আছে তাতে ত্ৰিপুৰাৰ সংগঠনৰ দায়িত্ব মই আছিলে মই দেউতাক মোৰ বিশ্বৰ হাতত থৈ পেলাই কৈছোঁ যে নাই মোৰ সংগঠনৰ কাম আছে মই যাব লাগিব যেতিয়া মোক মাৰিছিলে মই হস্পিটেলত এডমিশ্যন হৈ আছোঁ ইফালে মোৰ ৱাইফৰ প্ৰেগনেঞ্চি মোৰ বাচ্চা জন্ম হৈছে এনেকুৱা পৰ্যায়ত মই কংগ্ৰেছ কৰিছোঁ দিনে ৰাতিৰে বৰাকত প্ৰত্যেকটো ঘৰে ঘৰে যাই সোধক দাইয়া হুছেইন কংগ্ৰেছী বুলি চিনি নাপায় না মই কোনো লবিজন কৰা নাছিলোঁ যেতিয়া দিছপুৰৰ পৰা নেতাবিলাকে যায় বৰাকত মই প্ৰত্যেকজন নেতাৰ মই ফটো লগাওঁ মই কোনো ডিছক্ৰিপশ্যন কৰা নাই নাছিলোঁ মই কংগ্ৰেছ দলটো ভাল পাইছিলোঁ আইডিঅলজি ভাল পাইছিলোঁ কংগ্ৰেছ ছেকুলাৰ দল বুলি ভাবিছিলোঁ সকলোৱে লগত লৈ চলে কিন্তু মই দেখিলোঁ এই যে কংগ্ৰেছৰ আইডিঅলজি সকলোকে লৈ চলা মহাত্মা গান্ধীৰ আদৰ্শ এইটো আমাৰ কংগ্ৰেছত 4.5 বছৰ চলে অৰ্থাৎ এতিয়া আৰম্ভ কৰিছে নহয় নতুনকৈ আকৌ জোচ আহিছে এতিয়া একদম পুৰা মহাত্মা গান্ধীৰ আইডিঅলজি ক'ব এতিয়া পণ্ডিত জৱাহৰলাল নেহৰুৰ ফিলচফি ক'ব এতিয়া বাবা চাহেব আম্বেদকৰ চাহাবৰ কথা ক'ব এতিয়া মৌলানা আবুল কালামৰ আজাৰৰ উদাহৰণ দিব এতিয়া এতিয়া আমাৰ গোপীনাথ বৰদলৈ চাহাবৰ উদাহৰণ দিব ঠিক ইলেকশ্যনত যেতিয়া স্ক্ৰিনিং কমিটি মিটিং আৰম্ভ হ'ব ইলেকশ্যন কমিটিটো গঠন হ'ব তেতিয়া তেওঁলোকে বনিয়া পাৰ্টিক বিচাৰিব যায় তেতিয়া কংগ্ৰেছৰ মানুহবিলাকক তেওঁলোকে চাইডলাইন কৰি দিয়ে আৰু যোৱা ইলেকশ্যনত এটা ট্ৰেণ্ড দেখিলোঁ যিবিলাক সংগঠনৰ মানুহে অকল টিকেটৰ ক্ষেত্ৰত নহয় যিবিলাক সংগঠন কৰি থাকে সেইবিলাকক সংগঠনৰ প্ৰচাৰৰ ক্ষেত্ৰত হওক বা বেলেগ ক্ষেত্ৰত চাইডলাইন কৰি দিয়ে এই ছ'চিয়েল মিডিয়াত আমাৰ আপোনালোকে দেখিছে কংগ্ৰেছৰ ল'ৰাবিলাকে প্ৰচাৰ কৰি থাকে ইলেকশ্যনৰ সময়ত কি কৰিলে দিল্লীৰ পৰা বাহিৰা কোম্পানী এটা লৈ আহিলে কিবা ইনবক্স নে আউটবক্স বুলি ডিজিটেল বক্স সেইটো দি গোটেই কাম চলাই আছে আৰে যিটো ল'ৰাই গোটেই দিন কংগ্ৰেছ কৰিলে তাৰ মনৰ এটা কিবা আশা আছে তাক চাইডলাইন কৰিলে সিহঁতক চাম কৰোৰ ৰুপিজ দি পালে 36 কৰোৰ ৰুপিজ দি পালে সিহঁতক হায়াৰ কৰি লৈ আহিলে আৰু কংগ্ৰেছৰ ল'ৰাটোক জলপান কৰিবলৈ তাক এবাৰ খবৰ নল'লে আৰু যিসকলে টিকেট বিচাৰিলে 126টা সমষ্টিত টিকেট ল'লে মহাগঠবন্ধন কৰি পালে যিসকলে টিকেট বিচাৰিলে টিকেট পোৱা নাই তেওঁলোকে কোনো এজন লিডাৰ ষ্টেটৰ এটা কাৰ্ডছি ফোন লগে কৰা নাই